Hi guys, welcome to my channel Pompis Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ আৰু ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ গুৱাহাটী চিৰিয়াখানাৰ পৰা। আৰু ভিডিঅ'টো মই কৰিম বুলি ভাবা নাছিলোঁ আচলতে, ঘপককৈ ইয়াতে ভাবিলোঁ যে ভিডিঅ' এটা কৰি লওঁ। যিখিনি ক্লিপ আছে মোৰ তাত তাৰে মই ভিডিঅ'টো দিছোঁ আপোনালোকলৈ চাব। আৰু সেয়া হৰিণ দুটাই চব কেনেকৈ যুঁজি আছে এইবিলাক দেখিলে ভালো লাগে কিন্তু দেই। আৰু বহুত বছৰৰ মূৰত আহিছোঁ চিৰিয়াখানাত। আচলতে ভাবিছিলোঁ মানে টিকলিৰ কাৰণে আহিছিলোঁ, মানে ভাবিছিলোঁ তাই চাই বহুত বেছি ভাল পাব, সেইকাৰণে তাইক লৈ আহিলোঁ। কিন্তু একেবাৰে উল্টা হ'ল, টিকলি অকণোৱে ভাল নাপালে। তাই খালি পাৰ্কত যাওঁ এনেকৈ থাকিল। চিৰিয়াখানাৰ আগত যিখন আছে চিলড্ৰেন পাৰ্ক, মানে চিৰিয়াখানাৰ ভিতৰতে, আৰু তাই খালি তাতে যায় জোলনা খেলিব, সেয়াই। তথাপিও যিহেতু ভিতৰত সোমাইছোঁ তো চাইছোঁ, কিন্তু তাইৰ মনটো ইমান ভাল নহয়। ক'ৰবাত এটা দুটা বস্তু দেখি ভাল, মানে জন্তু দেখি ভালো পায়, বিশেষকৈ বান্দৰকেইটা দেখি তাই ভাল পাইছিল। আৰু এতিয়া যিহেতু চিৰিয়াখানাৰ ভিতৰ এৰিয়াটো অকণমান ডাঙৰেই হয়, গতিকে আমাৰো ঘূৰি ঘূৰি ভাগৰ লাগিলে। আৰু ইয়াতে এখন দেখিছেনে, এখন দোকান সৰুকৈ, ইয়াতে মানে জুচ পায়, গতিকে আমি ভাবিলোঁ আমি অকণমান খাই লওঁ। আৰু মানুহ দেখিছেনে, যিহেতু দেওবাৰ আছিলে অলপমান হৈছে মানুহ বাৰু। আৰু এতিয়া মা আৰু এওঁ গৈছে কি কুপনে ল'ব লাগে নে কি গম নাপাওঁ বাৰু। তো জুচ খাম বুলি ভাবিলোঁ, আৰু আমাৰ টিকলিয়ে খাব ষ্ট্ৰবেৰী। আৰু যেতিয়া হ'ব তেতিয়া আমাক মাতি দিব, আমি যাম। ইয়াতে আছোঁ টিকলি আৰু মই, কাৰণ দেখিছেনে মানুহ বহুত বেছি আছে, গতিকে অলপমান টাইম লাগিব। তো এইখিনি সময়ত আমি ইয়াতে অকণমান টিকলি আৰু মই অকণমান ফটো দুখনমান ভিডিঅ' অলপমান কৰিলোঁ আৰু। তো সেয়াই। আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে কেতিয়াও শুক্ৰবাৰে মানে ফ্ৰাইডে চিৰিয়াখানালৈ নাহিব, কাৰণ ফ্ৰাইডে বন্ধ থাকে। তাৰমানে আমি আগতে এদিন আহিছিলোঁ ফ্ৰাইডে, আমিও গম পোৱা নাছিলোঁ। পিছত বাৰু আমি বেলেগ জেগাত গ'লোঁ, কিন্তু ফ্ৰাইডে বন্ধ থাকে। আৰু এইবাৰ এটা গম পালোঁ যে চিৰিয়াখানাৰ ভিতৰত মানে পেকেটিং বস্তু আনিবলৈ নিদিয়ে। তাৰমানে আমি কিবা কিবি কিনিছিলোঁ, চিপছ, আৰু টিকলি চেৰি ভাল পায়, চেৰি কিনিছিলোঁ, চিপছ কিনিছিলোঁ, কিন্তু সেইবিলাক আমাৰ তাতে ৰাখি থ'লে, সেইবোৰ আনিব নিদিলে। মানে সেই আৰু ভিতৰটো যি লেতেৰা হ'ব সেইটো কাৰণ খাই পেলাই পেকেট চেকেটবিলাক মানুহে য'তে ত'তে পেলাইও দিয়কচোন, সেইকাৰণে তেওঁলোকে এইটো ছিষ্টেম কৰিছে। বস্তুবিলাক আপুনি যোৱাৰ সময়ত সেইখিনি লৈ যাবলৈ দিব বাৰু। আৰু পানীৰ বটল যদি আনে, পানী বটলতো তেওঁলোকে বটল আনিব দিব, কিন্তু কিবা এটা পইচা ল'ব তাৰ হৈ। আৰু যাওঁতে মানে সেই খালী পানী বটল দুটা দিব, যেইটা আনে আৰু পানী বটলকেইটা দিব লাগিব তাতে। তাৰপাছত আপোনালোকক পইচাটো ৰিটাৰ্ণ কৰা হ'ব। আৰু এইটো নহয় যে পানী বটল আপোনালোকে তাতে কিনিব লাগিব, নিজাকৈও কিনি আনিব পাৰিব, কিন্তু তাতে পইচা এটা পে' কৰি পেলাইহে ভিতৰলৈ আনিবলৈ দিব। আৰু ইমান দূৰ ঘূৰি থাকিলেতো পানী খাবলৈ মন যায়েই ন, আৰু বাচ্ছাও যিহেতু আছে। তো ঠিকে আছে বাৰু, ছিষ্টেমটো ভালেই হয়, চাফ চিকুণতাৰ কাৰণে তেওঁলোকে এনেকুৱা এটা ছিষ্টেম কৰিছে। খালী বটলটো যায় যেতিয়া তাতে দিম, তেতিয়া তাৰমানে পইচাটো ঘূৰাই দিব, সেয়াই। তো সেয়াই, আৰু যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আৰু মই কিবা কিবি ভিডিঅ' কৰিছিলোঁ, বান্দৰকেইটা বা এটা স্নাইপাৰ মাংকি আছে সেইটোও লৈছিলোঁ মই, কিন্তু কি হ'ল এডিট কৰিবৰ সময়ত মই এতিয়া ভিডিঅ'খিনি বিচাৰিছোঁ, নাই, নাজানো কি হয়। আৰু প্ৰায় এনেকুৱা হৈ যায় বাৰু, ভিডিঅ'বিলাক উৰি যায়, এনে কি হয় ক'ব নোৱাৰোঁ। কৰাটো কৰোঁ, কিন্তু পিছত নাথাকে এডিট কৰিবৰ সময়ত, তো সেইকাৰণে এইখিনি দিব নোৱাৰিলোঁ। কিন্তু যিখিনি আছিল তাৰে এনেকৈ এটা ভিডিঅ' বনালোঁ। আৰু নেক্সট আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু মই ভিডিঅ'টো ইমান ভালকৈ কৰিব পৰা নাই আচলতে। আৰু কি জানেনে, কিছুমান চৰাই তৰাই কিবা কিবি বহুত লৈছিলোঁ, কিন্তু ক'ব নোৱাৰোঁ কি হ'ল, এডিট কৰিবৰ সময়ত মই ভিডিঅ'বিলাক নাপালোঁ। আচলতে কি ষ্ট'ৰেজ ফুল হৈ গ'ল নেকি, ভিডিঅ'বিলাক কৰিছিলোঁ যদিনো নাথাকিলোঁ, এনেকুৱাও কিবা হ'ব পাৰে। তো সেয়াই বাৰু, যিখিনি আছে সেইখিনিৰে মই এটা ভিডিঅ' কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় তেনেহ'লে, আৰু ভাল নাপালেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো সেয়াই, আজিলৈ আহিছোঁ, বাই বাই। নেক্সট আকৌ কেতিয়া কি ভিডিঅ' লৈ আহোঁ নাজানো, যেতিয়া মোৰ মন যায় তেতিয়া মই ভিডিঅ' আপলোড কৰি দিওঁ। বাই বাই।
আৰু এয়া লাষ্টত এনেকৈ 2 কপিমান ফটো এড কৰি দিলোঁ উঠিছিলোঁ তো সেয়াই আৰু ঘৰ আহি পাই ইমান ভাগৰ লাগিলে একো বেলেগ ভিডিঅ' নকৰিলোঁ জাষ্ট টিকলি অকণমান দেখাইছিলোঁ ভিডিঅ' কৰিছিলোঁ সেইখিনিও এড কৰি দিলোঁ পাকঘৰত মা তুমি এইবিলাক কি কৰি পেলালা বিচনাখন খেলি আছা নেকি কি বনাই আছা তুমি এতিয়া সেয়া কি কৰি আছা খানা ফ্ৰিজত ৰাখি আছা আচ্ছা কি বনাবা এতিয়া তাকেতো কি বনাবা হৈ যাব মই চাই থাকিব লাগিব মোক কি বনাই খোৱাবা মানে মেনু হয় সেইখন মেনু হয় মেনু মতলব আমি যে যাওমা ওচৰে কেটা মেনু দিয়ে মই তা ৰেষ্টুৰেণ্টত যে এনেকৈ হৈছিল মই মেগী খাম মেগী এইটো কথা